নমস্কাৰ বন্ধুসকল, আজি স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ৰে পুনৰবাৰ আমাৰ চেনেল জোৱাটাৰবৰী জেমাৰ্ছ ব্লগলৈ। আশা কৰোঁ সকলো ভালে আছে। কেইবাদিনো ব্লগ লৈ অহা নাই, সেইকাৰণে আজি এটা ব্লগ সৰুকৈ লৈ আহিছোঁ, আপোনালোকে চাই ভাল পাব। আৰু দেখিছেনে, আজি আমি জলকীয়াখিনি বাৰীৰে এই জলকীয়াখিনি ছিঙি লৈ পেলাই কিনো কৰোঁ তাকো অকণমান দেখাম। ভিডিঅ'টো শেষলৈকে চাই যাব। জলকীয়া আচাৰ এইফালে আকৌ আমি জলকীয়া ছিঙিবলৈ অহা দেখি আমাৰ ঘৰৰ গোটেই পালি পৰীয়াখিনি আহিলে। দেখিছেনে, ৰাগ ৰিমলি চববিলাক আহি জলকীয়া গছৰ তলত, ইমান ওখ জলকীয়াজোপা জলকীয়া গছৰ তলত সোমাই ল'লোঁ আমি। জলকীয়াখিনিৰ নামটো আমি নাজানো, আমি সৰু জলকীয়া বুলিয়ে কওঁ। আৰু আমি ধুনীয়াকৈ ধুই পখালি জলকীয়াখিনি ৰ'দত দিলোঁ। ধুনীয়াকৈ পাতলাকৈ ৰ'দত দিব লাগিব, নহ'লে পানীটো সোমাই গ'লে জলকীয়াবোৰ গেলি যাব। মোৰ লগতে আকৌ ৰাগে ইটো সিটো কৰিয়ে ফুৰে, আপোনালোকে দেখেই নহয়। এতিয়া মই আহিলোঁ বাৰীলৈ জলকীয়াখিনি ৰ'দত দিম বুলি, আৰু ৰ'দ বিচাৰি বিচাৰি ইফালে সিফালে গোটেই চাৰিওফালে লৈ ফুৰিছোঁ, ক'তনো ভালকৈ ৰ'দ পৰিব। একেবাৰে গামোচা এখন লৈ একেবাৰে পাতলা পাতলাকৈ এটা এটাকৈ মেলি দিছোঁ। এইখিনি ধুনীয়াকৈ শুকাবলৈ দিম। 2-3টামান ৰ'দত দিলেহে জলকীয়াখিনি পানীটো একেবাৰে শুকাই যাব, তেতিয়াহে আচাৰটো বনাবলৈ ভাল হ'ব। সেইকাৰণে এনেদৰে পাতলাকৈ ৰ'দত দি দিছোঁ, নহ'লে গেলি যোৱাৰ চান্স থাকিব পাৰেতো। ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিব, আৰু আমাৰ চেনেললৈ আজি যিসকল প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। কাষতে থকা বেল আইকন টিপি অল কৰি থৈ যাব, তেতিয়া আহিবলগীয়া ভিডিঅ'বিলাক সোনকালে পাব আপোনালোকে। এইদৰে জলকীয়াখিনি মই 3টা ৰ'দত দিলোঁ, আপোনালোকক দেখুৱাবলৈ নহ'ল আৰু। 3টা ৰ'দত দি লৈ 3দিন ৰ'দত দি জোখমতে তেল দিছোঁ। ইমানো জোখমতে দিব নালাগে তেলখিনি, যিহেতু জলকীয়া আচাৰত তেলটো ধুনীয়াকৈ ডুব গৈ থাকিলে জলকীয়াখিনি বহুত দিনলৈ ভালে থাকে। আপোনালোকে তেনেকৈ বনাই চাবচোন। জলকীয়া আচাৰ যদি কোনোবাই বনোৱা নাই, মোৰ প্ৰচেছত বনালে বহুত ধুনীয়া হৈ থাকিব বহুত দিনলৈ। এতিয়া মই কেৰাহীখন পাতি লৈ অলপমান প্ৰায় 1.5 পোৱামানেই হ'ব তেল, এয়া মই জোখ লৈ দি দিছোঁ। ইয়াতে অকণমান হালধি ছটিয়াই দিম। হালধিটো ছটিয়াই দিলে হালধিটো দিলে জলকীয়াখিনি ভালে থাকিব, আৰু অকণমান নামমাত্ৰ নিমখো দিম ইয়াত। তেলটো ধুনীয়াকৈ পাগ উঠাৰ পাছতে জলকীয়াখিনি দি দিম, আৰু বেছি সময় নালাগে জলকীয়া আচাৰ বনাবলৈ, খুবেই সহজ। এয়া খুব ধুনীয়াকৈ তেলখিনি ভিজি যোৱাকৈ যদি দি থোৱা থাকে আচাৰ, জলকীয়া আচাৰ কোনোদিনে বেয়া নহয়, বহুত দিনলৈ সংৰক্ষণ কৰি ৰাখিব পাৰি। জলকীয়া আচাৰ বনাবলৈ খুবেই সহজ। আপোনালোকে যদি ইচ্ছা কৰে জলকীয়া বজাৰৰ পৰা কিনি আনি এনেদৰে সংৰক্ষণ কৰি ৰাখিব পাৰে, যিহেতু কেতিয়াবা ঘৰত যদি জলকীয়া নাথাকে জলকীয়া আচাৰ অকণ খালেই খাব পৰাকৈ ৰাখিব পাৰি। আৰু এইদৰে জলকীয়া আচাৰ মই যিটো প্ৰচেছত বনাইছোঁ, জলকীয়াখিনি খুব ধুনীয়াকৈ ৰ'দত দি মেলি যদি বনোৱা হয় বহুত দিন ভালে থাকিব। আৰু মই অকণমান ভিনেগাৰ দিছোঁ, ভিনেগাৰটো নিদিলেও হয়, এইটো অপশ্যনেল হয়। আৰু যদি আপোনালোকে ইচ্ছা কৰে অকণমান নেমু ৰসো দিব পাৰে। জলকীয়া আচাৰ বিভিন্ন প্ৰচেছত বনাব পাৰি। যদি ভিনেগাৰ নিদিওঁ বুলি ভাবে একোৱেই নাই, একো বেয়া নহয়। বহুত দিনলৈ এনেকৈ বহুত বেছি তেল দি ধুনীয়াকৈ ভিজাই দিলে, তেলটো যদি ৰ'দত পূৰা দি থাকিব লাগিব মাজে মাজে, আৰু জলকীয়াটো ৰ'দত দি থ'লে তেলটো জলকীয়াখিনিত সোমাই যাব, জলকীয়াখিনি গলি যাব, তাৰ পাছতে ধুনীয়াকৈ তাৰ এটা জ্বলা ওলাই যাব। যি জ্বলা তেলটো খাবলৈ পালেই ভাল লাগে। আৰু মোৰ বেছিকৈ নহ'লে দেখিছেনে, বহুতখিনি জলকীয়া হৈছিলে, কিন্তু জলকীয়া অলপমানহে আচাৰ হৈ গ'ল। আৰু এয়া মোৰ বটলত ভৰাই দিলোঁ, তাৰপাছত এয়া মাজে মাজে মই ৰ'দত দি থাকিম। এইফালে আকৌ আমি গোল নেমুৰ আচাৰো বনালোঁ, মানে আচাৰ নহয়, নিমখত দিয়া গোল নেমু। এইখিনি দেখুৱাবলৈ নহ'লে আৰু। নিমখত দিয়া গোল নেমু আপোনালোকেও এনেকৈ সংগ্ৰহ কৰি ৰাখিব পাৰে। গোল নেমু কোনে কোনে এনেদৰে নিমখত ভৰাই থৈ 20-25 দিনৰ পিছত উলিয়াই ৰ'দত দি, আকৌ 20-25 দিন ধুনীয়াকৈ ৰ'দত দি এই এটা তেল ওলাই যায়। এইধৰণে থৈ কোনে বনাই কোনে জনাবচোন। আৰু এনেদৰে থ'লে গোল নেমু বছৰ বছৰ পুৰণা হ'লেও একো নহয়। আৰু এইদৰে গোল নেমু ৰাখি থ'লে পেটৰ কাৰণে বহুত ভাল। কেতিয়াবা পেটৰ অপকাৰ কৰিলে, পেট গোমা কৰিলে, খাবলৈ মন নগ'লে এনেদৰে গোল নেমু লৈ
ভাত খাবলৈ বহুত ভাল আৰু অলপমান খাই দিব লাগে পেট চেটবিলাক বমি ভাৱটো আহিলে বা পেলুকিমিয়ে অপকাৰ কৰিলে এইদৰে গোল নেমু বহুত দিনৰ সংৰক্ষণ কৰি ৰখা গোল নেমু খাই দিলে পেট ভাল হয়। ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব। পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি দিছোঁ আৰু মোৰ প্লে'লিষ্টবিলাক চেক কৰিব। মোৰ মেখেলা চাদৰ ভিডিঅ', দিহানামৰ ভিডিঅ', ব্লগিং কৰা সকলোখিনি আপোনালোকে পাব। আপোনালোকে চাবলৈ নাপাহৰিব। তেন্তে হ'লে আজিলৈ এই ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় মাগিছোঁ আৰু গোল নেমু এটা বেলেগকৈ ৰাখি থৈছোঁ দেখিছেনে? এইটো আছুতীয়াকৈ মানে ডাইনিং টেবুলত থৈ দিম খাবলৈ মন গ'লে অলপ অলপ উলিয়াই খাব পৰাকৈ। আৰু আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় মাগিছোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ।